এই হাৰামখোৰ কুত্তাৰ বাচ্চা জুবিন গাৰ্গৰ বিষয়ে কি কৈছে শুনাচোন। এই কুত্তাৰ বাচ্চাই কি কমেণ্ট কৰি আছে। জীৱন বৰঠাকুৰৰ মৃত্যুৰ ৰহস্য দেখুৱাই আছ। সি কেলা মৰিছে কাৰণ মই তাক মাৰিছো। মই আগতে কৈছো নহয়, যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো। সি মৰিছে, চিলভাৰ ভাঙিছে, গতিকে কোনে মাৰিছে তাক? মই মাৰিছো। গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে, চবকে জামিন দি দে কেলা। কি নাম তাৰ এইবিলাক শ্যাম কানু, আল কানু, বাল কানু, চবকে জামিন দি দে। তাহাঁতৰ একো দুখ নাই। সি খাইছে মদ, ওপৰত খাইছে কেলা হেৰি, এইটো কি ভায়েগ্ৰা, তাতে বিলা আনি ৰাখি সি মৰিব। তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ, গতিকে সি মৰিছে। এইবিলাক বাদ দে, তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল। মুখত হাগি দিব লাগে কুত্তাৰ বাচ্চা চালা। ইয়াক অসম পুলিচে এৰেষ্ট কৰি পেলাই ইয়াক জেলত ভৰাই দিব লাগে। আৰু এই কুত্তাৰ বাচ্চা নালাগ হাতফুল জুবিন গাৰ্গৰ বিষয়ে এনেকৈ কয়, কুত্তাৰ বাচ্চা চালা ৰেণ্ডিকে আউলাদ। তই এনেকৈ কথা ক বেশ্ৰম। তোৰ মা বেপাৰ নাই নেকি? তই কাৰ ওপৰত কৈছ? তোৰ ভাষাত তই গম পাইছ তই কি মানুহ, কি জাতি মানুহ। কুত্তাৰ বাচ্চা ৰেণ্ডি আউলাদ চালা।